নমস্কাৰ, আপোনালোকে চাই আছে D24 নিউজ আছাম। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ। আৰম্ভ কৰিব লৈছোঁ আজি মুখামুখি অনুষ্ঠান। বিষয় 2024 চনত ৰাইজে ভোট দিব কাক। আকৌ নিৰ্বাচন পালেহি আমি যেন 5 বছৰ মূৰে মূৰে নিজৰ ভোটাধিকাৰহে সাব্যস্ত কৰিবলৈ পাইছোঁ আৰু যেন একো অধিকাৰ পোৱা নাই তেনেকুৱা এটা ধাৰণা হ'বলৈ ধৰিছে। 24 চনৰ নিৰ্বাচন পাবহি। এই নিৰ্বাচনত ৰাইজে কাক ভোট দিব এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিজেপিৰ জ্যেষ্ঠ নেতা ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া। নমস্কাৰ। ডক্টৰ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজু ফুকন ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমাৰ অনুষ্ঠানৰ বিষয় 24 নিৰ্বাচনত ৰাইজে ভোট দিব কাক। আমি বহুত ভোট দিলোঁ, চৰকাৰ গঠন কৰিলোঁ, AGP চৰকাৰ দেখিলোঁ, OGP চৰকাৰৰ শাসন অপশাসন দেখিলোঁ, 15 বছৰ কংগ্ৰেছ চৰকাৰৰ শাসন অপশাসন দেখিলোঁ, আৰু এতিয়া 9 বছৰীয়া বিজেপি চৰকাৰৰ শাসন অপশাসন দেখিলোঁ। আমি যেন 5 বছৰ মূৰে মূৰে ভোট দিছোঁ, ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ, ইয়াতে যেন আমাৰ গণতান্ত্ৰিক অধিকাৰ শেষ তেনেকুৱা অনুভৱ হ'ব লৈছে। এতিয়া নিৰ্বাচন আকৌ পালেহি আমি এইবাৰ ৰাইজে কাক ভোট দিব এই বিষয়ে মই প্ৰথমতে ৰাজু ফুকন ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ নেতা ৰাজু ফুকন ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। 24 নিৰ্বাচনত ৰাইজে ভোট দিব কাক আৰু আপোনালোকৰ দলক ৰাইজে কিয় ভোট দিব? ফুকন ডাঙৰীয়া। 26 আগন্তুক 26 নিৰ্বাচন আহি আছে। এই 26 নিৰ্বাচন আমি অসম জাতীয় পৰিষদে বিৰোধী ঐক্যবদ্ধভাৱে যুঁজাৰ এটা সংকল্প লৈছোঁ। নিশ্চয়। যিটো মানে অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ কাৰণে উপস্থাপন কৰিছিল, যে অসমৰ ৰাইজক অৱগত কৰিছিল আৰু বিভিন্ন ৰাজনৈতিক দলক আমি এই বিৰোধী ৰাজনৈতিক দলক এই কথাষাৰ আমি আমাৰ দলৰ ফালৰ পৰা কোৱা হৈছিল যে আমি ঐক্যবদ্ধভাৱে যুঁজিলেহে আমি বিজেপিক আচলতে মানে হৰুৱাব পাৰিম। তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত হৈছে। আজিৰ তাৰিখত ক'বলৈ গ'লে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়াই কংগ্ৰেছৰ নেতৃত্ব ল'লে তাৰ পাছৰ পৰ্যায়তে আচলতে এটা পৰিৱেশ ৰচনা হৈছে যে ভৱিষ্যতৰ ৰাজনীতি কোন দিশে গতি কৰিব, 26 ৰাজনীতি কেনেকুৱা ধৰণৰ হ'ব তাক গতি কৰিছে। ৰাইজৰ মাজলৈ এটা সকাহৰ পৰিৱেশ এটা আহিছে যে পৰিৱৰ্তনৰ নামত যিখন চৰকাৰক আচলতে মানুহে ভোট দিছিলে, যে 2014 চনত মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খানাপাৰাত আহি এটা কথা কৈছিল যে তালি টোপোলা বান্ধি বিদেশী ইয়াৰ পৰা যাব লাগিব। তাৰ পাছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ ৰূপ এটা পালে ৰাইজে সেই কথাটো উপলব্ধি কৰিছে আৰু বিকল্প হিচাপে আচলতে এটা শক্তি বিচাৰিছিলে। গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া তেওঁ সভাপতি হ'ল তাৰ পাছৰ পৰ্যায়ত এটা নতুন পৰিৱেশৰ ৰচনা হৈছে আৰু বিৰোধী ঐক্যকে অহা 26 নিৰ্বাচনত ৰাইজে ভোট দিব। আমি বিৰোধী ঐক্য শক্তিশালীভাৱে ৰাইজৰ মাজলৈ যাম আৰু আমাৰ ক'ব লগাখিনি ৰাইজে পোৱা নোপোৱাৰ এই বিষয়বিলাক লৈ আমি ৰাইজৰ মাজলৈ গৈ আমি আচলতে 26 নিৰ্বাচনত অৱতীৰ্ণ হ'ম। নিশ্চয় ফুকন ডাঙৰীয়া, আপোনাক ধন্যবাদ থাকিল। 2014 নিৰ্বাচনৰ আগে নৰেন্দ্ৰ মোদীয়ে কৈছিল যে 16 মে'ৰ পাছত অসমৰ পৰা তুলি টোপোলা বান্ধি হয়তো কোনোবা যাবলগীয়া হ'ব। মই কংগ্ৰেছৰ বিতুপন শইকীয়া ডাঙৰীয়া, আপোনাৰ পৰা জানিবলৈ বিচাৰিলোঁ মোদীৰ এই বাক্যশাৰী ৰখাব পাৰিলেনে? আপুনি কংগ্ৰেছে 26 নিৰ্বাচনত কি লৈ ৰাইজে ভোট বিচাৰি যাব আৰু নৰেন্দ্ৰ মোদীয়ে 2014 চনত কোৱা কথাষাৰ ৰাখিলেনে? শইকীয়া ডাঙৰীয়া। চাওক, প্ৰথমতে মই D24 নিউজ আছামৰ সমূহ দৰ্শক আৰু কৰ্মীবৃন্দক আদৰণি জনাইছোঁ আমাক আপোনালোকৰ ষ্টুডিঅ'লৈ মাতি আনি এইখন সুবিধা দিয়াৰ বাবে, যে অসমৰ ৰাইজৰ আগত আমি দুটা আমাৰ বক্তব্য দাঙি ধৰিব পাৰিম। নিশ্চয়। প্ৰথম কথা হৈছে যে আপুনি এটা প্ৰশ্ন কৈছে যে 26 16 যি মোদী ডাঙৰীয়াৰ যিটো কথা, যি কথাক লৈ অসমৰ ৰাইজে বিশ্বাসত ভোট দিছিল, নিশ্চয় বহু কথা আছিল। তাৰে 1 নম্বৰ কথাটো সেইটো হৈছে যে নিৰ্বাচনৰ পিছৰ এটা 16 তাৰিখত, পিছৰ মাহ 16 তাৰিখত বিদেশে তালি টোপোলা বান্ধিব লাগিব। আৰু দ্বিতীয়তে তেওঁলোকে কৈছিলে যে জাতি মাটিৰ প্ৰশ্নত আমি সদায় সক্ৰিয় হৈ থাকিম, আমি অসমৰ ৰাইজক ইয়াৰ ন্যায় দিম। নিশ্চয়। প্ৰথমটো হ'ল যে তেখেতসকলে কৈ গ'ল, তেখেতসকলৰ উত্তৰ ভাৰতীয় সেই চিন্তাধাৰাতে আকৌ তেনেকুৱাকৈ কৈ নিজে স্বীকাৰ কৰে যে ই এক জুমলা তাহ। নিশ্চয়। তো অসমৰ মানুহক এটা মানে ললিপপ খুৱাইছিল যে আমি যিটো দীৰ্ঘদিনৰ পৰা অসমৰ ৰাইজে
এটা কষ্ট ভুগি আছিলোঁ বিদেশীক লৈ, যে আমাৰ ভূমিপুত্ৰসকলৰ যি শংকা, পুত্ৰসকলৰ যি দুৰৱস্থা বিদেশীক লৈ, এই কথাখিনিক লৈ সকলোৱে আমি এটা নিষ্ঠাৰ পোৱা ৰাস্তা বিচাৰি আছিলোঁ। আৰু সেই কথাটো কোৱাৰ কাৰণে অসমীয়া মানুহে ভাবি আছিলে যে অন্ততঃ এই কথাটো হ'লে আমি ক'ৰবাত পৰিত্ৰাণ পাম আৰু আমি সেইটো বিচাৰোঁ, তাৰ বাবে ভোট দিছিল। আৰু দ্বিতীয় কথাটো কৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখেৰে কৈছিল এই কথাবিলাক বিশেষভাৱে, যে কোৱা হৈছিল যে জাতি মাটিৰ প্ৰশ্নত আমি কেতিয়াও আমাৰ চৰকাৰে আপোচ নকৰোঁ, প্ৰত্যেক মুহূৰ্ততে খিলঞ্জীয়াৰ সপক্ষে থাকি বা অসমৰ যিখিনি মানুহে অসমৰ বতাহ পানী খাই নিজক অসমৰ প্ৰকৃত মানুহ বুলি ভাবি আছে, তেখেতসকলৰ হৈ আমি কাম কৰিম। দুটাৰ ভিতৰত এটাও কৰা দেখা নগ'ল। আৰু ইয়াৰ দ্বিতীয়টো কথা হ'ল, আপুনি কৈছে যে ২৬ৰ নিৰ্বাচন আপোনালোকে কি লৈ যাব, নহয় জানো? আমি চাওক, 16ত ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি কংগ্ৰেছ হাৰিছোঁ। তেখেতসকলে জাতি পাতিৰ প্ৰশ্ন উত্থাপন কৰিলে, তেখেতসকলে বিদেশী যাব বুলি ক'লে। 16 মে'ৰ পাছত সেই কথাখিনিৰ উপৰিও বহুত সপোন দেখুওৱা হ'ল মানুহক। সেই সপোনবোৰত ভুল গৈ তেতিয়া কোৱা হৈছিল যে পৰিৱৰ্তন লাগে, পৰিৱৰ্তন লাগে বাবে মানুহে মোক পৰিৱৰ্তন বিচাৰি তেখেতসকলে ভোট দিছিল। আৰু এতিয়া 16ত চৰকাৰ গঠন হ'ল, তাৰপিছতে 21ত হ'ল। এই দুটা কামত তেখেতসকলে চৰকাৰ গঠন কৰাৰ পাছত আমি অসমীয়া মানুহে কি পালোঁ? বিদেশী নগ'ল, জাতিৰ বাতিৰ প্ৰশ্নত কোনোদিন তেওঁলোকে কথা নাপাতিলে, 6 জনগোষ্ঠী জনজাতিকৰণৰ এটা শব্দও তেওঁলোকে আমাক দিবলৈ যত্ন নকৰিলে। উন্নয়নৰ মাপকাঠিডাল আমি যেতিয়া ক'ৰবাত লগাই চাওঁ, তেতিয়া আমি শূন্যৰ ওপৰত শূন্য দেখা পাওঁ। মূল্য বৃদ্ধিয়ে প্ৰত্যেক ঘৰ মানুহক জুৰুলা কৰিছে। মূল্য বৃদ্ধিৰ বাবে মানুহে এতিয়া আগত 8 ঘণ্টা কাম কৰিছিল, এতিয়া 12 ঘণ্টা কাম কৰাৰ পিছত নিজৰ পেট পৰ্বতাবলৈ অসুবিধা হৈছে। দৰবৰ জীৱনদায়িনী ঔষধৰ দাম বঢ়াই 3 গুণ 4 গুণ 5 গুণ কৰিছে। এটা সময়ত কৈছিল 16 চনত যে আমি উজ্বলা গেছৰ জৰিয়তে ৰান্ধনীসকলক সকাহ দিম। তেওঁ হেনো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কথা আছিল যে মই যেতিয়া ঘৰলৈ যাওঁ মোৰ আয়ে জুইত কেঁচা খৰিয়ে জুই ফুৱাই ফুৱাই যেতিয়া ভাত ৰান্ধে তেতিয়া মোৰ চকু পানী ওলাইছিল, আৰু সেই ধোঁৱাৰে ঘৰটো এলান্ধু বান্ধিছিল, লেতেৰা হৈছিল। সেই ধোঁৱাৰে মোৰ মাৰ এজমেটিক প্ৰব্লেম হৈছিল। আৰু সেই দেখি পেলাই গোটেই ভাৰতবৰ্ষৰ মহিলাক আমি উজ্বলা গেছ নামেৰে এক আঁচনিৰ যোগেদি ছাবচিডি দি গেছ দিম, এনেকুৱা ধৰণৰ কথাৰে মহিলাসকলক আভুৱা ভাৰিছিল। সেইবোৰ দিব নোৱাৰিলে, সেই উজ্বলা গেছ এতিয়া নজ্বলা গেছ হ'ল। আপুনি শুনি আচৰিত হ'ব। আজি কিছুদিনৰ আগত লখিমপুৰত এঘৰ গাঁৱত আমি গৈছিলোঁ। লখিমপুৰত যাওঁতে এখন গাঁৱত ভঁৰালৰ আগত বস্তাৰ ওপৰত গেছ এটা উঠাই থোৱা দেখিলোঁ। মই সুধিছিলোঁ, বোলো বাইদেউ আপুনি গেছ পাকঘৰত থাকিব লাগেতো, ভঁৰালৰ আগত বস্তাৰ ওপৰত নহয়। এটা সময়ত বোলে এইটো বিজেপিয়ে উজ্বলা গেছ বুলি দিছিলে, ছাবচিডি দিম বুলি ক'লে, সেইবোৰ নাইকিয়া হ'ল। এতিয়া আমি 1200 টকা দি গেছ আনিব নোৱাৰা হ'লো, সেইকাৰণে উজ্বলাটো নাইকিয়া হ'ল। এতিয়া ই নজ্বলা গেছ হ'ল, সেইকাৰণে ভঁৰালৰ আগত পৰি আছে। নিশ্চয় উজ্বলা গেছ নজ্বলালে পৰিৱৰ্তন হ'ল। শইকীয়া ডাঙৰীয়া আপোনাৰ ধন্যবাদ কৈছোঁ। উজ্বলা গেছ নজ্বলা গেছলৈ পৰিৱৰ্তন হ'ল, 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল। 16 মে'ৰ পাছত বিদেশী নগ'ল, তালি টোপোলা আপুনি অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণত কৈছে যে 16 মে'ৰ পাছত ইয়াৰ পৰা অসমৰ পৰা বিদেশী তুলি টোপোলা বান্ধি যাব লাগিব। তেখেতে কিন্তু চনটো কোৱা নাছিল। মই দত্ত ডাঙৰীয়া বিজেপি মৃদুল দত্ত ডাঙৰীয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিলোঁ, তেখেতে ক'লে 16 মে', এই 16 মে'টো আগন্তুক 16 মে'ৰ কথা কৈছে নেকি? নাই কৈছিল আনে ওলা 16 মে' মানে ইলেকশ্যনৰ ৰিজাল্টৰ পাছৰ চৰকাৰ গঠনৰ পাছত। নিশ্চয় 16 চনৰ 16 মে' কথা কৈছে। মই ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আগন্তুক 26ৰ নিৰ্বাচনত কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ ওচৰলৈ যাব? আপুনি 10টা বছৰ হ'ব, 10টা বছৰ ৰাইজক কি দিলে আৰু আগন্তুক 26 চনৰ নিৰ্বাচনত ৰাইজক কি দিয়াৰ প্ৰতিশ্ৰুতি লৈ যাব? জয়তে মই E24 নিউজ আছামৰ সমূহ দৰ্শকক মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আচলতে বিদেশীৰ ক্ষেত্ৰত আজিও ভাৰতীয় জনতা পাৰ্টি, কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে আমি বিদেশীৰ পক্ষত নাই, আজিও নাই। আৰু
বিদেশী বিতৰণৰ এটা আমাৰ টেকনিকেল প্ৰব্লেম ক'ৰ পৰা আহিল যে এই যিটো 71 চনৰ কাট অফ ইয়েৰ নিশ্চয় এই বস্তুৰ কাৰণে বিদেশী বিতৰণৰ এটা টেকনিকেল প্ৰব্লেম আমাৰ এৰাইজ হ'ল আৰু যিহেতু এখন ইণ্টাৰনেশ্যনেল চুক্তি নিশ্চয় সেইখন কোনো চৰকাৰে বাতিল কৰিব নোৱাৰে নৰেন্দ্ৰ মোদী চৰকাৰেও নোৱাৰে আনে নোৱাৰে সেইকাৰণে এই ক্ষেত্ৰত কিছু বাধা ৰৈ গ'ল আৰু যাৰ বাবে কিছু বিদেশী থাকি গৈছে নিশ্চয় আৰু আপুনি ক'লে যে কাক ভোট দিব ভোট জনসাধাৰণে কাক দিব যে যিটো দলে উন্নয়নৰ কাম কৰিছে তাকেই আমি বিগত সময়ছোৱাত আমি দেখা পালোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰতেই হওক ৰাজ্যতে হওক যি উন্নয়নৰ যি অবিৰত যাত্ৰা সেইটো আমি অনিৰুদ্ধ যাত্ৰা বুলি কৈছোঁ সেইটো এতিয়াও চলি আছে আৰু আমাৰ যিবিলাক কল্যাণকামী যিবিলাক আঁচনি আছে অন্ততঃ আপুনি 15 মিনিট বা 20 মিনিটত বিভিন্ন কল্যাণকামী আঁচনিসমূহ আপুনি কৈ শেষ কৰিব নোৱাৰে নিশ্চয় আৰু মোৰ হাততো বহুত তথ্য আছে যাৰ জৰিয়তে মই প্ৰমাণ কৰিব পাৰিম যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে অসমতেই নহয় ভাৰতবৰ্ষতে পৰ্যাপ্ত পৰিমাণৰ উন্নয়নৰ কাম কৰিছে আৰু সেই উন্নয়নৰ কামৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ জনসাধাৰণে বিজেপিকে পুনৰবাৰ ভোট দি শাসনলৈ আনিব নিশ্চয় ডক্টৰ ডাঙ আপোনাক ধন্যবাদ জনালোঁ হয় ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়ন কৰিছে আৰু উন্নয়নৰ স্বাৰ্থত হয়তো 26 নিৰ্বাচনত বিজেপিকে ভোট দিব মই ৰাজু ফুকন ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ এই যে চৰকাৰে উন্নয়ন কৰিছোঁ কৰি আছে বিজেপিয়ে উন্নয়ন কৰিছোঁ কৰি আছে এই 1250 টকাকৈ যে দিছে 1250 টকাকৈ দি বেনিফিচিয়াৰী সৃষ্টি কৰিছে মালিক সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন নেকি ফুকন ডাঙৰীয়া এই বিষয়টোৰ কাৰণে এটা পৰিকল্পনা প্ৰয়োজন আছে নিশ্চয় পৰিকল্পনাবিহীনভাৱে আচলতে এই চৰকাৰখন আগবাঢ়িছে নিশ্চয় যে উন্নয়ন কোনটো লেভেলত হৈছে এই বিষয়টো আমি চবেই অনুধাৱন কৰিব লাগিব নিশ্চয় যে 2.5 লাখ কোটি টকা মানে 2.5 লাখ কোটি টকা ধাৰৰ বোজা ভাৰতবৰ্ষই আজি ল'ব লগা হৈছে অসমে 1,77,000 কোটি টকা যিটো নেকি কংগ্ৰেছ চৰকাৰ যেতিয়া এৰি থৈ গৈছিল তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া মানে এইখন চৰকাৰ এৰি থৈ গৈছিল অসমৰ শাসনৰ পৰা 16 চনৰ আগত মানে অসমৰ ধাৰৰ বোজা আছিল 36,000 কোটি টকা নিশ্চয় এতিয়া গৈ 1,77,000 কোটি টকা মানে ধাৰৰ বোজা হ'ল সেইকাৰণে যে প্ৰতিজন মানুহৰ এগেইনষ্টতে আচলতে মানে আজিৰ তাৰিখত 50,000তকৈ বেছি টকা ধাৰ এই চৰকাৰখনে লৈ আচলতে উন্নয়নৰ ঢাকঢোল বজাইছে বিভিন্ন সময়ত দেখা পাইছে যে উন্নয়ন আজি হিতাধিকাৰী সৃষ্টি কৰিছে য'তেই নাযাওক আপুনি যে মালিক সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিৱেশ ৰচনা কৰিব লাগে পৰিকল্পনা প্ৰস্তুত কৰিব লাগে সেই পৰিকল্পনা নাই উন্নয়নৰ নামত কি হৈছে মুখ্যমন্ত্ৰীৰ পৰিবাৰে য'তে ত'তে মাটি কিনিছে নিশ্চয় উন্নয়নৰ নামত মন্ত্ৰী আজিৰ তাৰিখত বিভিন্ন ঠাইত তেওঁলোকে কি হৈছে বদনাম হৈছে গৰু চুৰ কৰা আৰম্ভ কৰিছে যিখন আইন আনিছিলে যে গৰু বেচা কিনা কৰিব নোৱাৰিব আচলতে মানে চৰকাৰৰ মন্ত্ৰীসভাত থকা মন্ত্ৰী আজিৰ তাৰিখত গৰু চোৰত লিপ্ত হৈছে যে উন্নয়নৰ নামত ৰাইজক এটা আচলতে ফকুলা স্বৰূপ এটা দেখুৱাই আছে সেইকাৰণে যে আজি ৰাইজে উপলব্ধি কৰিছে যে ৰাইজে উপলব্ধি কৰাৰ কাৰণে যে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে 2026ত ৰাইজে মানে আচলতে বিৰোধী ঐক্যক ভোট প্ৰদান কৰিব সেই কথাটো স্পষ্টভাৱেৰে ৰাইজে আচলতে এটা কথা মই আপোনালোকক খোলোচাকে কওঁ যে মহিলাসকলক হাথিয়াৰ হিচাপে লৈ নিশ্চয় বিজেপি আগবাঢ়িব বিচাৰিছে তেওঁলোকক বিভিন্ন ধৰণৰ টোপ দিয়া আৰম্ভ কৰিছে আজিলৈকে পইচা দিয়া নাই অমিত কলহ যাত্ৰাৰ নামৰ যিটো যাত্ৰা কৰিলে পইচা দিয়া নাই লাখপতি বাইদেউ বনাম বুলি ক'লে লাখপতি বাইদেউ কোন হ'ল দেখা পাইছে মানে গছ পুলি ৰোৱাৰ নামত পইচা দিম বুলি ক'লে আজিলৈকে মহিলাসকলক পইচা দিয়া নাই মহিলাসকলে অহা 26ৰ নিৰ্বাচনত কালি ৰূপ ধাৰণ কৰিব সেই কথাটো স্পষ্ট আৰু গোটেই পৰিৱেশটো আচলতে বিৰোধী ঐক্যৰ মানে অনুকূলে আগবাঢ়ি গৈ বিৰোধী ঐক্যই অহা 26ত নিৰ্বাচনত চৰকাৰ গঠন কৰিব নিশ্চয় মহিলাসকলে 26ৰ ইলেকশ্যনত হয়তো মা কালি ৰূপ ধাৰণ কৰিব পাৰে মই বিতুপন শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ চৰকাৰে উন্নয়নৰ নামত কেৱল মাত্ৰ বেনিফিচিয়াৰী সৃষ্টি কৰিছে 1250 টকা দিছে আৰু মন্ত্ৰী পত্নী বা MLA পত্নী হয়তো 50 লাখ টকা ছাবচিডি লৈছে এইবিলাক কিয় এনেধৰণৰ যদি 1250 টকাকে মহিলাসকলক দি পেলাই বেনিফিচিয়াৰী সৃষ্টি কৰে তাতকৈ মহিলাসকলক কাম দি পেলাই 12,500 টকা মাহে দৰমহা দিয়াৰ কিবা ব্যৱস্থা কৰিব নোৱাৰিলেহেঁতেন নেকি চাওক আমি যদি অনুভৱৰে কোনো এটা কথা নলওঁ নিশ্চয় জীৱন পৰিক্ৰমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে এটা অনুভৱৰ প্ৰয়োজন নিশ্চয় এতিয়া চৰকাৰবিলাকত দেখা যায় পেশাদাৰী ৰাজনীতিবিদৰ দপদপনি নিশ্চয় তেওঁ সেইটো পেশা নিশ্চয়
বেখাটোৰ পৰা কিমান আৰ্নিং হ'ব সেই কথাটো প্ৰত্যেক দিনে জুকিয়াই যাব। আৰু ৰাজনৈতিক পণ্ডিতসকলে কৈছিলে যে যেতিয়া ৰজা বেপাৰী হয় তেতিয়া প্ৰজাই কষ্ট পায়। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকখন চৰকাৰ, প্ৰত্যেকজন মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে বেপাৰী। নিশ্চয়। বিশেষকৈ বেছটো গুজৰাটৰ পৰা আহিছে। ভাৰতবৰ্ষৰ বেপাৰৰ কেন্দ্ৰস্থলটো আজি তাৰিখত গুজৰাট বুলি ক'লেও গুজৰাটৰ বেপাৰী এটা নাম আছে। তো গতিকে ৰজা যেতিয়া বেপাৰী হয় তেতিয়া প্ৰজাই কষ্ট পায়, 1 নম্বৰ। দ্বিতীয়তে যে ভোট কিয় দিব মানুহে? প্ৰলোভন, লোভ, বোলে আশা দিলে কি বুলি কয়, এই আশা দিলে পাম বুলি ধাৰণা কৰি লয় আৰু মাৰিম বুলি ক'লে ভয় থাকে। এতিয়া কথা হৈছে তেখেতসকলে দুইটাই ব্যৱহাৰ কৰিছে। মহিলাসকলক আশা দিছে, মহিলাসকলক আশা দিছে যে আপোনালোকে যদি আপুনি ক'ব গৈছে যে ভয় ভাবুকিয়ে প্ৰত্যেক ক্ষেত্ৰত যদি মহিলাসকলক চাব 1250 টকা দিয়াৰ কথা কয়, কিন্তু আজিলৈকে কিমান পালে? গোটেই ভাৰতবৰ্ষৰ অসমৰ কথা যদি কওঁ 10% মহিলাই 1250 টকা পোৱা নাই। তাত কোনে পাব লাগিছিল? 1250 টকা কোনে পাব লাগিছিল? বিকলাংগ, বিধৱা, অবিবাহিত, বিবাহ বিচ্ছেদ এইসকলে পোৱাৰ অৰুণোদয় যোগ্যতা লাভ কৰিছিলে। কিন্তু এতিয়া দেখা গ'ল নেতা, পালি নেতা, মাহী, পেহী এইসকলে পাব, আমাৰ যিসকল কমি তেওঁলোকে পায়। গাঁওখনত এতিয়াও গ'লে আপুনি দেখা পাব অবিবাহিত 10 গৰাকী আছে, বিবাহ বিচ্ছেদ 20 গৰাকী আছে, ঠিক তেনেকুৱাকৈ বিকলাংগ 5 গৰাকী থাকি গৈছে। কিন্তু প্ৰলোভনেৰে নিজৰ কৰ্মীসকলৰ মাজত, মাহী পেহীৰ মাজত বহুৱাই 10% মানুহক দিয়াৰ চেষ্টা কৰিছে, 1 নম্বৰ কথা। 2 নম্বৰ যে পুৰুষসকলক কোৱা হৈছে যে তুমি যদি বিজেপি মিটিঙলৈ নোযোৱা তোমাৰ ঘৰটো কাটি দিম, তোমাৰ আমুক কাটি দিম, তোমাৰ এইটো কৰি দিম, তুমি এইটো নাপাবা, তোমাক পুলিচ লগাই দিম। এই দুয়োটা কথাৰে মানুহক আভুৱা ভাৰি আছে। কিন্তু পঞ্চায়তত আমাৰ অকণমান বেয়া হৈছে। তাৰ কিয় বেয়া হয় আপুনি জানে? পঞ্চায়ত নিৰ্বাচনৰ কিন্তু জেগাই জেগাই বিজেপিয়ে ভয় ভাবুকি খাইছে, সেইখিনি আমাৰ মনৰ ভিতৰত সোমোৱাই থৈছো কম সময় হ'লে। কিন্তু চৰকাৰ যাৰ ঠিক সৰু সৰু ইলেকশ্যনবোৰ সেই পক্ষে যায়। কিন্তু 2026 চনত এই যে দুটা ট্ৰামৰ 10 বছৰৰ যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ, 10 বছৰৰ যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ, এই ঢৌৱে ভাৰতীয় জনতা পাৰ্টীক তছনছ কৰি পেলাই সেই ধুমুহাজাকে তেওঁলোকক ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰাই ৰাইজে এতিয়া কি কৈছে? আপুনি হয়তো বিভিন্ন স্থানত সাংবাদিক হিচাপে আপুনি গৈছে, ৰাইজে কৈছে কি 16 চনত পৰিৱৰ্তন বিচাৰিছিলোঁ আৰু এতিয়া আমি পৰিত্ৰাণ বিচাৰিছোঁ। পৰিত্ৰাণ কেতিয়া বিচাৰে? যেতিয়া মানুহ এটাই জীয়াই থকাৰ কোনো আশা নেদেখে, মানুহ এজনে যেতিয়া জীয়াই থকাৰ পৰিৱেশ নাথাকে, এনেই সকলো সময়তে প্ৰিয়াই কষ্ট দিয়ে, ঠিক তেনেকুৱা এটা সময়ত মানুহজনে ভাবে হে প্ৰভু মোক মুক্তি দিয়া, অৰ্থাৎ পৰিত্ৰাণ দিয়া। এতিয়া অসমৰ মানুহে ভাৰতীয় জনতা পাৰ্টীৰ পৰা পৰিত্ৰাণ বিচাৰিছে যে আমাক মুক্তি দিয়া এই চৰকাৰখনৰ পৰা, নহ'লে আমি অসমত অসমীয়া হিচাপে, আমি সাধাৰণ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে 16 চনত পৰিৱৰ্তন ঢৌৱে কংগ্ৰেছক কোবাইছিল, এতিয়া মুক্তি বা পৰিত্ৰাণৰ ঢৌৱে তেখেতসকলক কৰিব। কাৰণ তেখেতসকলে, আমাৰ ৰাজু ফুকন ভাতৃ ৰাজু ফুকন ডাঙৰীয়াই কৈছে যে 1,75,000 কোটি টকা আপোনাৰ, মোৰ, তেখেতৰ, ছাৰৰ, আজি ইয়াত থকা সকলোৰে, আজি জন্ম হোৱা ল'ৰাটোৰো নিশ্চয় 50-60 হাজাৰ টকা ঋণৰ বোজাটো আমি বুকিব লগা আছে। এই ঋণৰ বোজাটো প্ৰত্যেকজন ভোটাৰে, প্ৰত্যেকজন ভোট নথকা মানুহে দিয়াৰ কাৰণে সংকল্প ল'ব লগা হৈছে। কেলে? চৰকাৰে ধাৰ কৰিছে, দেখুৱাইছে, উন্নয়ন কৰা হৈছে, কিন্তু সেই ধাৰ হিমন্ত বিশ্ব শৰ্মাই মাৰিব নেকি? সেই ধাৰ আমিয়ে গেছত অতিৰিক্ত টকা দি কৰিব লগা আছে, চাউলত অতিৰিক্ত টকা দিব লগা আছে। ঠিক তেনেকুৱা ধৰণে ভাড়া অধিক কৰিবলৈ, ডিজেলত, পেট্ৰলত, আমি যিকোনো এটা বস্তু কিনিলে তাত অতিৰিক্ত টকা দি পেলাই সেই যিটো সুতৰ বোজা, এই সুতৰ বোজাটো আমি মাৰিব লগা হৈছে। এই কথাখিনি সৰ্বসাধাৰণ মানুহে এতিয়া আগত বুজি নাপাইছিল, এতিয়া বুজি পাইছে। আৰু ইলেকশ্যনলৈ কেইদিনমান আছে, 2 মাহৰ আগত, 45 দিনৰ আগত অধিসূচনা জাৰি কৰিব, হয়তো 6 মাহ কাম কৰিবলৈ টাইম পাব। এই 6 মাহত হয়তো এতিয়া প্ৰত্যেক মাহত 18,000 কোটি টকাকে লোন লোৱাৰ কাৰণে এটা পৰিকল্পনা কৰিছে, লৈ আছে। এই 6 মাহত কিমান ল'ব পাৰিব? ল'ব। আৰু সেই টকাৰে আকৌ কি কৰিব তেখেতসকলে? এই যে হিতাধিকাৰী সৃষ্টি কৰা যিটো টোপ,
টোপ সৃষ্টি কৰি ক'ব অন্য উন্নয়নমূলক একো কাম কৰিব নোৱাৰে হয়। আৰু তেখেতসকলে বিদেশী খেদাৰ পৰা ইত্যাদি কৰি যিমানবোৰ সংকল্প লৈছিল সকলো বিফল হৈছে সেইকাৰণে আমি তেওঁলোকে বিফল হোৱা প্ৰত্যেকটো ক্ষেত্ৰত আমি ৰাইজৰ মাজলৈ প্ৰত্যেকটো কথা লৈ যাবলৈ চেষ্টা কৰিছোঁ নিশ্চয়। কাৰণ যিবোৰ প্ৰতিষ্ঠান আছিলে অসমৰ ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে বিকি পেলাই শেষ কৰিবলৈ আৰম্ভ কৰিলে ভাৰতীয় প্ৰতিষ্ঠান শেষ হ'ল অসমত থকা তেখেতসকলে এটাও নতুন বনোৱা নাই বিক্ৰী হৈছে কাগজ কলটো বনাব পাৰিলেহেঁতেন ভাৰতবৰ্ষৰ ভিতৰত জাগিৰোডৰ কাগজ কলটো 1 নম্বৰ আছিল নিশ্চয়। কাগজ ভাল ওলাইছিল বিক্ৰী কৰি বনাব নোৱাৰে ইমান বিক্ৰী আছিল নিশ্চয়। সেইটোক নাইকিয়া কৰি দিয়া হ'ল নামৰূপৰ সাৰ কাৰখানাটো তেখেতসকলে উজ্জীৱিত কৰিব পাৰিলেহেঁতেন নিশ্চয়। আমি অসমত এতিয়া আমি কেতিয়া কওঁ আমাৰ যেতিয়া হাৰ মাৰিব হয় তেতিয়া ৰেক নালাগে নিশ্চয় চেক্ৰেটাৰী আহিম আপোনাৰ ওচৰলৈ আপুনি কৈছে যে পৰিৱৰ্তন বিচাৰিছিলে 2016 চনৰ ৰাইজে এতিয়া হয়তো 2024 চনত বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিব মই ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ 2024 চনৰ নিৰ্বাচন পালেহি বিজেপিয়ে এই 1250 টকীয়া বেনিফিচিয়াৰী সৃষ্টি কৰাতকৈ যদি মালিকাধীন এই মহিলাসকলক কিবা কামৰ ব্যৱস্থা কৰি 12,000 টকা দিয়াৰ কিবা ব্যৱস্থা কৰিব নোৱাৰিলেহেঁতেন নেকি মই আপোনাক কৈছোঁ শুনক নিশ্চয় প্ৰথম কথা হ'ল বেনিফিচিয়াৰী কথাটো বাৰে বাৰে আলোচনা হৈ আছে নিশ্চয় বিৰোধী পক্ষই নিজৰ এডভান্টেজৰ কাৰণে এইটো কাম কৰি আছে মই আপোনালোক এটা কুৱেশ্যন সুধিছোঁ নিশ্চয় যে দুখীয়া মানুহলৈ আয়ৰ হস্তান্তৰ হোৱাটো দলবিলাকে নিবিচাৰে নিশ্চয় বৰ ডাঙৰ কথা এইটো আপুনি বেনিফিচিয়াৰী নহয় আপোনাৰ এইটো ইনকাম ট্ৰেন্সফাৰ কৰা হৈছে যিবিলাক পিছপৰা শ্ৰেণীৰ মানুহ যিসকল দুখীয়া মানুহ তেওঁলোকলৈ আমি আয় মানে হস্তান্তৰ কৰিছোঁ নিশ্চয় এতিয়া এইটো খুব দৰকাৰী কথা এজন মানুহে 1200 হওক 12,000 হওক তেওঁ কিছু পৰিমাণ হ'লেও তেওঁৰ আৰ্থিক যিবিলাক হেৰিয়াৰ পৰা তেওঁ নিশ্চয় সকাহ পাব নিশ্চয় আৰু সেইকাৰণে আমি আয়ৰহে ট্ৰেন্সফাৰ কৰিছোঁ নিশ্চয় দুখীয়া মানুহ যাতে চৌকীসকলৰ সমানে আগবাঢ়িব পাৰে এইটো হ'ল ট্ৰেন্সফাৰ অফ ইনকাম ফ্ৰম দ্য ডাউন টু দেম এইটো আমি কৰিছোঁ আৰু এইটো কৰি আমি গৰ্ব অনুভৱ কৰোঁ আমাক বিৰোধী পক্ষই যিয়ে কওক নিশ্চয় এই ক্ষেত্ৰত আমি মুঠে কনচাৰ্ণ নহয় আৰু যে আপুনি কৈছে যে 1200 টকা দিয়াতকৈ আপোনালোকে কিবা মালিক চিষ্টেম মই আপোনালোক এইটো কৈ দিছোঁ মই এটা সৰু উদাহৰণ দি কৈছোঁ যে মুদ্ৰা যোজনাৰ অধীনত ক্ষুদ্ৰ ব্যৱসায়ীসকলক 32 লাখ কোটি টকা ইতিমধ্যে দিয়া হৈছে লোন দিলে 32 লাখ টকা তাৰে কিছু ছাবচিডি কিছু লোন আছে নিশ্চয় এতিয়া তাৰ পৰা যদি আপুনি ভালদৰে ব্যৱসায় কৰে তেতিয়া আপুনি হয়তো এজন ভাল এণ্টাৰপ্ৰিনাৰ হ'বলৈ সক্ষম হ'ব এইটো নহয় যে আমি কৰা নাই আৰু বিভিন্ন আঁচনিৰ থ্ৰুৰেদি আমি এতিয়া কৈছে যে অসমত একো হোৱা নাই জাগিৰোডৰ যিটো কাগজ কল কাৰ দিনত ধ্বংস হ'ল এইটো কংগ্ৰেছ চৰকাৰ দিনত হৈছে গান্ধী বুলি এটা মানুহৰ কি গান্ধীৰ নামটো পাহৰি থাকিলো ডক্টৰ ডাঙৰীয়া এইখিনি এটা কথা সেই গান্ধী ডক্টৰ ডাঙৰীয়া এইখিনি এটা কথা আছে কংগ্ৰেছ টকা চৰকাৰ দিলে বাঁহ খেতি কৰিবলৈ কিন্তু সেই টকা খেতি কি হৈ গ'ল কিন্তু মাজত নাইকিয়া হৈ গ'ল বাঁহৰ চাপ্লাই আমাৰ অসমত নাইকিয়া হৈ গ'ল ডক্টৰ ডাঙৰীয়া এইখিনি কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত শক্তিশালী মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল মাননীয় বিত্তমন্ত্ৰী অজনা নেওগ ডাঙৰীয়া আছিল তেনেধৰণৰ মন্ত্ৰীবিলাকে কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত আছিল তেওঁলোকৰ শাসন কালতে কিন্তু চৰকাৰখন বেলেগ আছিল তেওঁলোকৰ শাসন কালৰ দিনতে কিন্তু এইবিলাক ধ্বংস হৈছিল নহয় মই সেইটো ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত কংগ্ৰেছত আছিল বা অজন্তা নেওগ সেই সময়ত আছিল নিশ্চয় কিন্তু কাৰ চৰকাৰ আছিল সেই কথাটো মই কৈছোঁ নিশ্চয় এতিয়া দেৰগাঁৱৰ চুগাৰ মিল কাৰ দিনত হ'ল ধ্বংস কাৰ দিনত হৈছে এই কথাটো আমি চাব লাগিব আজি জাগিৰোডত এটা ছানৰাইজ ইণ্ডাষ্ট্ৰী হৈছে নিশ্চয় যিটো ইণ্ডাষ্ট্ৰী পৃথিৱীৰ ভিতৰতে এটা উল্লেখযোগ্য এটা ইণ্ডাষ্ট্ৰী আপুনি তাতেই পৃথিৱীৰ আটাইতকৈ দৰকাৰী এটা বস্তু নিৰ্মাণ হোৱা আপোনালোকে গম পাইছে কিন্তু টাটাৰ লগত জাপানৰ কোম্পানীৰ এটা এগ্ৰিমেণ্ট হৈছে আৰু তাৰ ফলত আমি অসমেই নহয় সকলো আমি আগবাঢ়িছোঁ আৰু নামৰূপৰ প্ৰকল্প বন্ধ হৈ যোৱা নাই নামৰূপৰ সাৰ প্ৰকল্পৰ কেপাচিটি বঢ়োৱা হৈছে ছেকেণ্ড এটা ষ্টেজ ছেকেণ্ড এটা ইউনিট তাত কাৰ্যক্ষম কৰা হৈছে বন হোৱা নাই কিন্তু বন হ'ল এইটোৱেই উপক্ৰম ঘটিছে যে আপোনালোকে এইটো নিশ্চিন্ত থাকক যে কেন্দ্ৰৰ বিজেপি চৰকাৰে নামৰূপৰ ইউনিটটো বন্ধ হ'বলৈ নিদিয়ে বৰঞ্চ নতুন এটা ইউনিট আৰম্ভ হৈছে আৰু যিখিনি কথা আহিছে ঋণৰ কথা আহিছে মই আপোনালোক কওঁ না আৰু এটা এইখিনিতে ক'ব লাগিব যে জাগিৰোডৰ যিটো ছেমি কণ্ডাক্টৰ নিৰ্মাণ কৰা ইণ্ডাষ্ট্ৰী এই ইণ্ডাষ্ট্ৰীটোত ভাৰত গভৰ্ণমেণ্টে বা অসম গভৰ্ণমেণ্টে এইটোত সেই টাটা গ্ৰুপক কিমান ছাবচিডি 70% ছাবচিডি ৰাজকোষৰ ধন আকাশত ওলমি থকা বস্তু নহয়
সেই যে 70% টাটা নিচিনা পৃথিৱীৰ বিখ্যাত ধনী মানুহক ছাবচিডি দি এটা ইণ্ডাষ্ট্ৰী বনোৱাটো কিমান অসমৰ কাৰণে কিমান কৈছো আমি কি কৰিম সেই 70% আজি আমি ধাৰ মাৰিব লাগিব আজি টাটা গ্ৰুপে যে এই কামটো কৰিবলৈ আগবাঢ়ি আহিছে এইটো বহুত থাউজেণ্ড ক্ৰ'ৰ এটা ইনভেষ্টমেণ্টৰ কথা আৰু টাটা গ্ৰুপৰ লগত জাপানী যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ইণ্ডাষ্ট্ৰী তেওঁলোকে লাগিছে ছেমিকণ্ডাক্টৰ আমাক কিয় লাগে ছেমিকণ্ডাক্টৰটো ইম্পৰ্টেণ্ট নে ছাবচিডি ইম্পৰ্টেণ্ট ছেমিকণ্ডাক্টৰ আপোনাক দৰকাৰ হ'ব নিশ্চয় ছেমিকণ্ডাক্টৰ নহ'লে আপুনি সাধাৰণ কিবা এটা কাম কৰিব নোৱাৰে যিটো আমি আগৰ টাইৱানৰ পৰা আনো জাপানৰ পৰা আনো এতিয়া ভাৰত আত্মনিৰ্ভৰশীল হ'ব আৰু মই আপোনাৰ ঋণৰ কথাটো বাৰে বাৰে আহি থাকে যিখন চৰকাৰ একেবাৰে কাম নকৰে তাৰ ঋণটো সদায় একেই থাকিব যি ৬২,০০০ গোটেই থাকিব কাম নকৰা চৰকাৰে ঋণ ল'ব নেকি তেওঁলোকৰ দিনত অসমত কি উন্নত হৈছিল কেইখন পকী দলং হৈছিল কেইখন অভাৰব্ৰিজ হৈছিল কিমান স্কুল হৈছিল কিমান মেডিকেল কলেজ হৈছিল কিমান ইঞ্জিনিয়াৰিং কলেজ হৈছিল এতিয়া কিমান হৈছিল কিমান কেঞ্চাৰ হস্পিটেল হৈছিল এতিয়া গোটেই কথাটো হ'ল এইটোৱেই যে এখন ডাইনেমিক চৰকাৰে ঋণ ল'বই প্ৰডাক্টিভ কামত আপুনি যদি ব্যৱহাৰ কৰে ঋণ সেই ঋণে আপোনাক ভাল ফলাফল দিব আপুনি হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ চাকৰিয়ালক দৰমহা দিয়া নাই ঋণ লৈ আন ধৰণৰ যিবিলাক উৎপাদনক্ষম নহয় তাত ব্যৱহাৰ হোৱা নাই যিহেতু উন্নয়নৰ কামত এইখিনি হৈছে ডাঙৰ ডাঙৰ ব্ৰিজ হৈছে ডাঙৰ ডাঙৰ অভাৰব্ৰিজ হৈছে এই কথাখিনি আমি উন্নয়নক প্ৰতিফলিত কৰে ১৪০০ কোটি টকা অকল অৰুণোদয় আঁচনি দিওঁতে যায় তাৰপিছত উন্নয়নৰ নামত যিটো কথা যে যিমান ঋণ লয় যে ১৪০০ কোটি টকা মাহেকত আচলতে অৰুণোদয় আঁচনি দিওঁতে যাব লগা হয় তাত প্ৰডাক্টিভিটি কি আছে যে এটা কথা ঠিক যে মালিক বনাব লাগিব যে উন্নয়নৰ নামত আজি যিখিনি ঋণ লৈছে চৰকাৰে যেনে ধৰণৰ ধাৰৰ বোজা আচলতে অসমৰ মানুহৰ ওপৰত দি থৈছে যে তাৰ পৰা লাভ কাৰ হৈছে আজি কোনে মাটি কিনিছে আজি উন্নয়ন আমাৰ ১২৫০ টকা আৰু তেওঁলোকৰ ৫০ লাখ টকা আজিৰ তাৰিখত বাগান কোনে কিনিছে মুখ্যমন্ত্ৰীৰ পৰিবাৰে কিনিছে আজি তৰুণ গগৈ ডাঙৰীয়াৰ দিনত একো নাই হোৱা বুলি কৈছে সেইটো উত্তৰটো মানে বিতুপন শইকীয়া ডাঙৰীয়াই দিব আজি টিভি চেনেল কোনে কিনিছে আজি ৱেষ্টলেণ্ডত কোনে আচলতে মানে স্কুল খুলিছে মানে বইন্দা ইণ্টাৰনেশ্যনেলৰ নিচিনা আজি কাজিৰঙাৰ কাষত কোনে ৰিজৰ্ট খুলিছে আগতে তৰুণ গগৈ মানে হৈ ওকালতি কৰিব বিচৰা নাই কিন্তু ডলি গগৈ ডাঙৰীয়ানীয়ে কিন্তু সেইবোৰ কৰা নাছিল সেইকাৰণে আজিৰ তাৰিখতো তৰুণ গগৈক মানুহে মানে ভাল দৃষ্টিৰে চাইছে মুখ্যমন্ত্ৰী এজন এক্সিডেণ্টেল মুখ্যমন্ত্ৰী যে যিজন মানুহে জনগোষ্ঠীয় মানুহ এজনক চকীখন নাইকিয়া কৰি কি কৰিছে তেওঁ জনগোষ্ঠীয় মানুহজনক মানে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই তেওঁ কি কৰিছে মুখ্যমন্ত্ৰী বহিছে এওঁ এক্সিডেণ্টেল মুখ্যমন্ত্ৰী অসমৰ ৰাইজে নিবিচৰা এজন মুখ্যমন্ত্ৰী সেইকাৰণে তেওঁ ধাৰৰ উপৰি ধাৰ লৈ লৈ উন্নয়নৰ নামত ঢাক ঢোল বজাই কি কৰিছে আচলতে ক'ৰবাত ফ্লাইঅভাৰ বনাইছে কমিশ্যন মানে বিভিন্ন সময়ত লৈছে কিন্তু আজিৰ তাৰিখত ঠিকাদাৰক ৩২,০০০ কোটি টকা পইচা দিবলৈ আছে চাব জল জীৱনৰ নামত কেন্দ্ৰীয় চৰকাৰে মানে পইচা বন্ধ কৰি দিলে এতিয়া যিসকল নিবনুৱাই মানে জল জীৱনত কাম কৰিছিল তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে এনেকুৱা মানুহবিলাকক মানে তেওঁলোকে আচলতে বিপদৰ মুখলৈ ঠেলি দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইকাৰণে যে উন্নয়নৰ নামত এখন চৰকাৰে একো কৰা নাই ৬ জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈ আজিৰ তাৰিখত ৬ নম্বৰ দফাটো দাড়ি কমা নথকাকে সমাপ্ত কৰিম বুলি কৈ সম্পূৰ্ণ কৰিম বুলি কৈ আজিৰ তাৰিখলৈকে একো নকৰাৰ কাৰণে আচলতে অসমৰ ৰাইজে ভৱিষ্যতৰ দিনত এই চৰকাৰৰ পৰা দুৰ্ভোগ ভুগিব আৰু তাৰ পৰিত্ৰাণ বিচাৰি বিৰুদ্ধে ভোটদান কৰিব মই আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ চৰকাৰ গঠন কৰিলে ২৬ত ৬ জনগোষ্ঠী জনজাতিকৰণ কৰিবনে নিশ্চিত তাৰ আগতে মই এটা আমাৰ ডক্টৰ ছাৰৰ এটা ক'ব লাগিব সেই কথাটো হৈছে যে কংগ্ৰেছৰ দিনত কোনো দলং পকী কৰা নাছিল মই তেখেতক আহ্বান কৰিম যে সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ আৰু PWD মিনিষ্টাৰ আজিকালি আপোনালোকৰ লগত থাকে নিশ্চয় তেখেতসকলক সুধিব তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অসমত প্ৰথমবাৰৰ বাবে কালভাৰ আঁতৰাই কাঠৰ দলং নোহোৱা কৰা চৰকাৰখনে হৈছে গাঁৱে ভূঞে আজি গোলাঘাটলৈ গ'লে প্ৰত্যেকটো ৰাস্তালৈ যাওক সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত সেই PWD মিনিষ্টাৰ দিনত আমাৰ দলংবিলাক পকী হৈছিল এই কথাটো তেখেতক মই জানিবৰ কাৰণে কৈছোঁ
আমি মোক নুসুধি তেখেতক সুধিলে হ'ব। নিশ্চয়। আৰু দ্বিতীয় কথাটো কৈছে আমাৰ চৰকাৰ আহিলে, নিশ্চয় আমাৰ চৰকাৰ আহিলে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম নে নকৰিম, নিশ্চয়। কেনেকৈ কৰিম? তো আমাক আপোনাৰ প্ৰশ্নৰ উত্তৰটো আমি এনেকৈ দিব বিচাৰোঁ নিশ্চয়। যে যেতিয়া কোনো এটা বিষয়ত অনুভৱী হয়, বিষয়টোৱে স্থান পায়। নিশ্চয় আৰু সেই কথাটো নিশ্চয় আমি আজি 10 বছৰ হয়তো 9 বছৰ চৰকাৰৰ বাহিৰত থাকি প্ৰত্যেকটো কথাই এক অনুভৱেৰে অধ্যয়ন কৰিছোঁ নিশ্চয়। যে এই বিষয়বস্তুটো এনেকুৱাকৈ চালে সমাধান হ'ব। নিশ্চয়। প্ৰত্যেকটো কথা অনুভৱে কৈছোঁ। যিবোৰ দুখ হৈছিলে এই কথাবিলাকক আমি আত্মশ্লাঘাৰ জৰিয়তে আমি সেইখিনি নাইকিয়া কৰি নতুন প্ৰজন্মক আমি নতুন চিন্তাৰ সংযোজন জনাই জাতীয় কংগ্ৰেছে আমি প্ৰত্যেকটো মুহূৰ্ত আগবাঢ়িব বিচাৰিছোঁ। আৰু সেইকাৰণে অসমৰ জ্বলন্ত সমস্যা ভূমিপুত্ৰসকলৰ বা অসমীয়া মানুহৰ যিটো নিৰাপত্তা থকা অসম, এইখনৰ কাৰণে আমি নিশ্চিতভাৱে চেষ্টা কৰিম। আৰু আমাৰ যিসকল থলুৱা আমাৰ জনজাতি ভাইসকল আছে, নিশ্চয় সেইসকলৰ কোনো কাৰণতে অসুবিধা নোহোৱাকৈ আমি নতুন 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যিটো চৰকাৰী প্ৰক্ৰিয়া সেই মাজেদি আমি নিশ্চিতভাৱে এক সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ যে আমাৰ চৰকাৰ আহিলে আমাৰ এজেণ্ডাত প্ৰথম প্ৰায়ৰিটি, ফাৰ্ষ্ট প্ৰায়ৰিটি আমি জনজাতিকৰণৰ দিম। এই কথাটো আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক জনাই থৈছোঁ যে আমি জনজাতিকৰণৰ প্ৰত্যেকটো শব্দ আমি আখৰে আখৰে পালন কৰি কংগ্ৰেছ চৰকাৰ আহিলে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব, প্ৰতিটো জনগোষ্ঠী জনজাতিকৰণ কৰিব। আমাৰ সময় শেষ হৈছে। মই ফুকন ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ পোনপটীয়া উত্তৰ দিব। সময় শেষ হৈছে। আগন্তুক 24 নিৰ্বাচনত বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব পাৰিব? পাৰিব, সেইটো কাৰণে আমি আগবাঢ়ি আছোঁ, পাৰিব। নিশ্চয়, ধন্যবাদ থাকিল। মই ডক্টৰ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ আগন্তুক 24 নিৰ্বাচনত পুনৰ বিজেপিক শাসনৰ গাড়ীলৈ ৰাইজে আনিব? নিশ্চয় আনিব। আপোনালোকে চাব, অসমখনত চাওক, আজিৰ তাৰিখত বিৰোধী ঐক্যৰ নামত এটা ডাঙৰ শূন্য। নিশ্চয়। অখিল গগৈয়ে এটা কথা কয়, কংগ্ৰেছে এটা কথা কয়, নিশ্চয়। লুৰিণ জ্যোতিয়ে এটা কথা কয়, বা বেলেগ এজনে এটা বেলেগ কথা কয়। নিশ্চয়। আজিৰ তাৰিখত বিজেপি চৰকাৰ যিটো সংগঠন, নিশ্চয় আপুনি প্ৰতিটো ভোটাৰৰ পেজলৈকে এজন মানুহ আমাৰ নিয়োজিত। নিশ্চয়, ধন্যবাদ থাকিল। মাইক্ৰ মেনেজমেণ্ট সেইটো বেলেগ দলৰ নাই। আৰু তাৰ আপোনালোকে ফলাফল পঞ্চায়তৰ নিৰ্বাচনত আপোনালোকে পাইছে। নিশ্চয় নিশ্চয় জনসাধাৰণে বিজেপি দলক পুনৰ অন্তৰ উজাৰি আমাক ভোট দিছে আৰু 26তো আমি তাৰ সুবিধা লাভ। নিশ্চয়, ধন্যবাদ থাকিল ডক্টৰ ডাঙৰীয়া। 26ত পুনৰ বিজেপি চৰকাৰ আহিব। মই বিতুপন শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ অহা নিৰ্বাচনত 26 নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ দিছপুৰত গঠন হ'ব? নিশ্চিত মিত্ৰজোঁটৰ এখন চৰকাৰ। আৰু ডক্টৰ ছাৰে কৈছে যে কোনো মিত্ৰজোঁট এটা শূন্য, শত্ৰুক দুৰ্বল বুলি ভবাটো মানে ভুল হ'ব। তেখেত যথেষ্ট জ্ঞানী লোক, তেখেতে সেইটো ভুল ভাবি আছে। শত্ৰু কেতিয়াও দুৰ্বল বুলি আমি আমাৰ লেখেৰে আমি প্ৰত্যেকটো কাম সূক্ষ্মভাৱে চিন্তা কৰি আমি পৰাজয় বৰণ কৰাৰ যিটো মানে মূল কাৰণ বিচাৰি উলিয়াইছোঁ। আৰু জনসাধাৰণে মানুহৰ মাজলৈ গৈ পৰিত্ৰাণৰ যিটো আশা কৰিছে তাৰ লগত সংযুক্ত হৈ ৰাইজৰ লগত থাকি ৰাইজৰ সহযোগিতাত আমি এইবাৰ নিশ্চয় দুৰ্বল বুলি কোৱা নাই, শত্ৰুক মই দুৰ্বল বুলি কোৱা নাই, মই কৈছোঁ এলায়েন্সটো নাই। নিশ্চয় নিশ্চয়, ধন্যবাদ। নিশ্চয় হয়, শত্ৰুক দুৰ্বলটো ভব বুলিও ভুল হ'ব। এলায়েন্সটো হয়তো কিবা দুৰ্বল হ'ব পাৰে। মই আজি মুখামুখি অনুষ্ঠানৰ সময় শেষ হৈছে। আজি মুখামুখি অনুষ্ঠানৰ বিষয় আছিল 26 নিৰ্বাচনৰ ৰাইজে ভোট দিব ভাগ। আমাৰ এই অনুষ্ঠানত বিজেপি ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া, কংগ্ৰেছৰ বিতুপন শইকীয়া ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদৰ ৰাজু ফুকন ডাঙৰীয়া, আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ মুখামুখি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ।